নমস্কাৰ, মই ৰঞ্জুমণি মহন্তই আজি পাঠ কৰিবলৈ লৈছোঁ অনুভৱ তুলসীৰ এটি গল্প চৰাই হালধীয়া। পহিলা বহাগৰ প্ৰথম আলহী। পদূলিৰ নঙলাখুলি সোমাই অহা আলহী নাছিল সেইজন। গিৰিহঁত ঘৰত আছেনে বুলি চোতালৰ পৰা মাতষাৰ দি নিজৰ অস্তিত্ব সম্পৰ্কে জাননী দিওঁতা নাছিল সেইজন। গিৰিহঁতেও ক'ৰনো আলহী হয়নে, চোতালত থিয় দি থাকিব নালাগে, ভিতৰলৈ সোমাই আহক বুলি আথে বেথে আদৰিবলগীয়া আলহী নাছিল সেইজন। পহিলা বহাগৰ প্ৰথম আলহী কোনো নৰমনিচ নাছিল। গছৰ ডালপাতৰ আঁৰত থকা বাবে হতকাই চকুত নপৰা সেই আলহী আছিল এক চৰাই। বাৰান্দাত পাৰি থোৱা পীৰাখনত ২৭ বছৰ বয়সীয়া ল'ৰা এটাই তাতে বহি কিবা এখন কিতাপৰ পাত লুটিয়াইছিল। ল'ৰাটোৰ পহিলা বহাগৰ প্ৰথম আলহীজনলৈ চকু যোৱা নাছিল। সেইপিনে চকু যোৱাৰ তেনে কোনো কাৰণো নাছিল। সেইপিনে আছিল এজোপা ৰবাব। তাত এতিয়া ফুল ফুলিবৰ বতৰ। ৰবাব ফুল সুগন্ধি যদিও এইজোপা গছ ফুল নহয়, ফলৰ বাবেহে মানুহে ৰুৱে। সেয়েহে সেইফালে চোৱাৰ কথা নাভাবি ল'ৰাটোৱে কিতাপত পাত লুটিওৱাত মগন আছিল। কিন্তু কোনোবাই যেন তাক নাতি দূৰৰ পৰা নাম কাঢ়ি মাতিছে। এবাৰ নহয়, দুবাৰ নহয়, ওপৰা ওপৰিকৈ কেইবাবাৰো মাতিছে। সেই মাত চিনা চিনা যেন লগা নাই যদিও তাকেই যে নাম কাঢ়ি মাতিছে তাৰ বুজি পোৱাত অসুবিধা হোৱা নাই। এতিয়া সেই মাতটো যেন আৰু ওচৰ চাপি আহিছে। চোতালৰ আগত থকা গোসাঁই ঘৰৰ পকী পিৰালিৰ পৰা আহিছেনে কি বাৰু মাতটো? ল'ৰাটোৱে সেই মাতটো আৰু অধিক কাষ চাপি অহা যেন পাইছে যদিও সি এতিয়ালৈকে তাক নাম কাঢ়ি মাতিব পৰা কোনো নৰমনিচক দেখা পোৱা নাই। গাটো তাৰ জিকাৰ খাই উঠিছে। কিয় এনে হৈছে মোৰ বাৰু? সি নিজকে সুধিবলৈ বাধ্য হ'ল। চৰাই হেঙুলীয়া, পাখি বিনন্দীয়া, গীত, কবিতা, কথা কাহিনীৰ কত না থোন পাত, চবতে জাত জাত চৰাই। এই ল'ৰাটোৱেও শৈশৱৰে পৰা প্ৰকৃতিৰ মাজত জীৱন কটাইছে। সি যেন চৰাই বিষয়ক মহাকাব্য লিখিব পৰা সমল গোটাই পেলাইছে ইমান দিনে। চৰাইৰ মাত, পাখি, ফান, উৰা আৰু বহাৰ ধৰণকৰণ, ঠেঙৰ নখ, ঠোঁটৰ আকোহা আগ, খাদ্যাভ্যাস সি যেন সকলো জানে। প্ৰাণীৰ ভিতৰত চৰাই তাৰ সবাতোকৈ প্ৰিয়। তাৰ সবাতোকৈ প্ৰিয় সপোন চৰাই হৈ আকাশত উৰা। তাৰ মনৰ কোহে কোহে চৰাই আৰু চৰাইৰ বাঁহ। চৰাই জগতৰ ইটো সিটো সি বুজি উঠিছে। চৰাই যেন তাকো বুজি উঠিছে। সি চৰাইক আপোন কৰি লোৱাৰ নিচিনাকৈয়ে চৰায়ে তাকো আপোন কৰি লৈছে। তাৰ পিছতো তাৰ এনে লাগিছে যেন আজিৰ দেশ নেদেখ চৰাইটো সচৰাচৰ সহজে চকুত পৰা বিধৰ নহয়। দেখা নেদেখাৰ মাজেৰেই চৰাইটোৱে ক্ষন্তেকতে তাৰ মনত যেন দকৈ সাঁচ বহুৱাইছে। চৰাইটোৱে ল'ৰাটোৰ মনৰ ঠেঙুলিত নখেৰে খামুচি ধৰিছে, ঠোঁটেৰে টোকৰ দিছে যেন তাৰ মন গহনৰ দুৱাৰত। চৰাইটোৰ পাখিৰ বৰণত মুগা আৰু মটীয়া মিহলোৱা। অতিপাত ধুনীয়া চৰাইৰ ভিতৰত ই নিশ্চয় নপৰে। আন 10টা চৰাইৰ দৰেই ইও নিতান্তই সাধাৰণ চৰাই। পিছে চৰাইটো য'ত আহি পৰিছেহি, চৰাইটো অহাৰ সময় আৰু হয়তো অহাৰ উদ্দেশ্যই সাধাৰণ চৰাইটোকো অসাধাৰণ কৰি তুলিছে। সাধাৰণ দৃষ্টিত তাৰ আকৃতি পাৰ চৰাইৰ দৰে যদিও চৰাইটোৰ ফানৰ পৰিচয় বিশিষ্ট। শৰীৰৰ পৰিধি চেৰাই যোৱা
আৰু সহজে চকুত পৰা ধৰণৰ। শৈশৱ কৈশোৰ এই ঠাইতেই ল'ৰাজনে পাৰ কৰিছে যদিও এই চৰাইটো আজিৰ স্থানত সি আগতে কেতিয়াও দেখা নাই। এই কথাটোৰ বাবেই হয়তো চৰাইটোৰ বাবে প্ৰয়োজনতকৈ বেছিকৈ ভাবিবলৈ বাধ্য হৈছে। ল'ৰাটোক মাকে জলপান খাবলৈ ভিতৰৰ পৰা কণ্ঠি কণ্ঠিকৈ মাতি আছে যদিও মাকৰ মাতৰ পিনে তাৰ ভ্ৰূক্ষেপেই নাই। কণ্ঠি নাহ কিয়, চব চেঁচা হৈ যাব, কথাটোৱেও তাৰ তন্ময়তা ভাঙিব নোৱাৰিলে। মগ্ন দৃষ্টিৰে সি চৰাইটোৰ গতিবিধি লক্ষ্য কৰিছে। চৰাইটোৱে ক্ৰমশঃ তাৰ মন মগজুৰ সংবেদী ক্ষেত্ৰসমূহত নিজ অস্তিত্বৰ মৌন প্ৰচাৰ চলাইছে যেন। ল'ৰাটোৰ বাহ্যিক জগতখন যেন অন্তৰ্হিত হৈ পৰিছে। ল'ৰাটোৱে জানে যে বিৰাটাকাৰ এটা কণীৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। তেনেকৈয়ে অচিন এটা চৰাইক কেন্দ্ৰ কৰিয়েই তাৰ ভাৱ জগতৰ সৃষ্টি হৈছে আৰু এই জগতক কেন্দ্ৰ কৰিয়েই সম্প্ৰতি সি আৱৰ্তিত হ'বলৈ ধৰিছে। কিছুমান ভাৱে ল'ৰাজনৰ মনত দোলা দিবলৈ ধৰিলে আৰু এই দোলন ক্ৰমে দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ ল'ৰাটোৰ মনৰ ভিতৰত যেন ধুমুহাৰহে সৃষ্টি কৰিছে। ল'ৰাটোৰ বাবে থিৰেৰে থকা টান হৈ পৰিছে যদিও চৰাইকেন্দ্ৰিক এই ধুমুহা আলোড়নৰ কথা সি কাকো ক'ব নোৱাৰে। এইবেলি বহাগৰ পহিলা দিনৰ পুৱাৰ কথা। সময় তেতিয়া 7-8 বজাৰ ভিতৰত। শীতৰ দিন যদিও সেই পুৱাত যাৰ তেনেকৈ নাছিল। বেলিৰ জকমকীয়া পোহৰে সিহঁতৰ বাৰান্দাখন ৰ'দাই উমাল কৰি তুলিছিল। ৰ'দ চিকুণ উমৰ বাবেই বাৰান্দালৈ ওলাই আহিছিল ল'ৰাটো। পুৱাৰ সেই ৰ'দজাকৰ কিজানি অন্য উদ্দেশ্য আছিল। তাক বাহিৰলৈ উলিয়াই অনাটো আৰু এক অচিন চৰাইৰ মুখামুখি কৰোৱা আছিল ৰ'দৰ উদ্দেশ্য। ৰ'দ দেখাত সোজা গঞা যেন হ'লেও ভিতৰি ভিতৰি ৰ'দ বিচিত্ৰ প্ৰতিভাৰ ৰসঘৰা। এনে ৰহস্যময় চৰিত্ৰৰ বাবেই ৰ'দ অতি প্ৰাকৃত। অতি প্ৰাকৃত এই ৰ'দে ল'ৰাটোক লম্ভিছে। ৰহস্যময় অতি প্ৰাকৃত ৰ'দৰ কিছু অংশ গোটা সজীয়া হৈ চৰাইৰ ৰূপ লৈছে। গোটা সজীয়া ৰ'দৰ আত্মা যেন এই চৰাইটো। চৰাইটোৰ মাত ৰ'দৰ কণ্ঠস্বৰৰ দৰে। চেতনাৰ অতি সংবেদী তাঁৰত সেই চৰাইৰ মাতে অলিক জোকাৰণিৰ সৃষ্টি কৰি ল'ৰাটোক নতুন ধৰণে জগাইহে তুলিছে যেন। ৰ'দৰ কি গৰজ যে মোক বাহিৰলৈ টানি আনিছে? ৰ'দৰ ঘন আয়তন চৰাইটোৰ বাবে আনক নানি কিয় ল'ৰাটোক টানি আনিছে? তাক কিজানি ৰ'দে বিশেষভাৱে বিচাৰিছে। তাৰ মুখখন ৰ'দ পৰি গলা সোণৰ বৰণ লৈছেনে নাই চাব খুজিছে। তাৰ মুখত আঁউসীৰ আন্ধাৰৰ ঘোপ মৰা পৰিৱেশ নে শীতৰ শীৰ্ণ বৃক্ষৰ দুখৰ চিন চৰাইটোৱে চাব খুজিছে। চৰাইটোৰ সৈতে তাৰ সম্পৰ্ক অতিকে আন্তৰিক। চৰাইটো তাৰ কোনো আপোনজনৰ প্ৰতিৰূপ নহয়তো। নহ'লে চৰাইটোৰ গৰজ কি তাক বাহিৰলৈ মাতি অনাৰ, তাক তন্ন তন্নকৈ নিৰীক্ষণ কৰাৰ? চৰাইটো ল'ৰাটোৰ সম্বন্ধত কিবা হয় কিজানি। ল'ৰাটো চৰাইটোৰ কিবা হয় নেকি? দুয়োৰে মাজত কিবা জান নেজান সম্পৰ্ক। তেজৰ সম্পৰ্ক, দূৰ সম্পৰ্ক, ওচৰ সম্পৰ্ক, আপোনৰো আপোন। চৰাইটোৱে তাক বিচাৰি আহিছে কি গৰজত? বিহু বুলি ল'ৰাটো দুদিনৰ বাবে উপজা ঠাইলৈ আহিছে। সি যে আহিব সেই কথা হয়তো চৰাইটোৱে জানে। কালি ল'ৰাটো আছিল দূৰ বাট ভ্ৰমি অহা ভাগৰুৱা। কৰ্মস্থানৰ পৰা ১,৫০০ কিলোমিটাৰ বাট আহিব লগা হৈছিল। ভাগৰ দীৰ্ণ
অৱসন্ন ল'ৰাটোৰ মুখখন চালনীৰ দৰে ছিদ্ৰযুক্ত। পোৰা মাটিৰ ভগা পাত্ৰৰ দৰে চূৰ্ণ বিচূৰ্ণ, টুকুৰা টুকুৰ কণ্টকাকীৰ্ণ কাতৰ। সেয়েহে চৰাইটো কালি অহা নাছিল। ৰাতি দীঘল বিশ্ৰামৰ মাজেৰে ল'ৰাটোক সতেজ হ'বলৈ দিছিল। সেয়েহে কালি অহা নাছিল চৰাইটো। কাইলৈ ৰাতিপুৱাই যাম পুৱাবেলিৰ চিকুণ মুখখন চাবলৈ। এনেকৈ ভবা সেই চৰাইটো সেয়েহে পিছদিনা পুৱাতেই আহিছিল আৰু শুনা নুশুনা মাতেৰে ল'ৰাটোক বাজলৈ মাতিছিল। সেই জান নেজান মাতৰ সঁহাৰি দিবলৈকে ল'ৰাটো বাজলৈ ওলাই আহিছিল আৰু চৰাইটোৰ সৈতে শূন্যৰ বাটত মুখামুখি হৈছিল। ধান পকা পথাৰৰ সোণালী বতৰৰ দৰে মুখখন দেখিলে চৰাইটোৰ মন জোৰ পৰে সববাই। ৰসঘন হৈ মিঠৈ হওঁ হওঁ সময়ৰ সেই উতলৰ দৰে আনন্দ ল'ৰাটোৰ চকুৱে মুখে দেখিলে চৰাইটোৰ বুকু হাত পৰে নেকি? আৰু কি কি চাব খোজে চৰাইটোৱে ল'ৰাটোৰ দোলা দাপোন মুখখনত? পৰাহেঁতেন তাৰ তেনেই কাষ চাপি আহিলহেঁতেন চৰাইটো। একেবাৰে কাষলৈ আহি গালে মুখে হাত বুলাই দিলেহিহেঁতেন। ল'ৰাটো কুশলে থকা বুলি জানিলে চৰাইটোৰ দুখ ভাগৰ যেন নিমিষতে নোহোৱা হৈ যাব। গছৰ ডালত আপোন আনন্দত গীত গাব পৰা হ'ব। অঘাইটং ল'ৰা এটাই আম গছৰ আগৰ ফালৰ ডাল এটা অথনিৰে পৰা জোকাৰি আছে। জোকাৰিয়েই আছে। পিছে আম হ'লে এটাও সৰুৱাব পৰা নাই। ল'ৰাটো ভাগৰিও পৰা নাই। সি অথনিৰে পৰা একেই উৎসাহেৰে ডালটো জোকাৰিয়ে আছে। আম সৰক বা নসৰক জোকাৰি থকা কামটো কৰি যোৱাটোহে ল'ৰাটোৰ উদ্দেশ্য। ডালটোক জোকাৰণি কাক কয় সেই কথা শিকোৱা বুজোৱাটোহে ল'ৰাটোৰ একমাত্ৰ লক্ষ্য। পুৱতি নিশাৰ সপোনত আকৌ সেই চৰাইটো। পুৱতি নিশাৰ সপোনত ৰসঘন আকাশ। ঘন নীলা নক্ষত্ৰ এটিৰ চৌপাশে তন্ময় অনাবিল আলোড়িত বলয়। তাৰ কোনোবা এটা বলয়ৰ পৰা চু মাৰি নামি আহিছে সেই চৰাইটো। ল'ৰাটোক উদ্দেশ্য কৰিয়েই যে নামি আহিছে। আকাশী জান লুটি বাগৰ খোৱাৰ দৰে চৰাইটো লুটি বাগৰ মাৰে আৰু চৰাই গুচি মানুহ হৈ পৰে। মানুহটোৱে আকৌ লুটি বাগৰ মাৰে আৰু চৰাই হৈ পৰে। চৰাইৰ পৰা হঠাতে মানুহ হোৱা, মানুহৰ পৰা আকৌ চৰাই হোৱা, নাভূত নাশ্ৰুত কথা। দৃশ্যটো সপোনৰ যদিও বিস্ময়কৰ আৰু বিনন্দীয়া। চৰাইটোৰ ঠোঁট, ঠেং, ডেউকা, পাখি সকলো ছয়াময়া। মানুহটো বৰ মায়া লাগে মানুহটোলৈ। লুটি বাগৰ খোৱা চৰাই মানুহ, মানুহ চৰাই খেলাটো এটা পৰত শেষ হ'ল। চৰাইটো আহি সেই ল'ৰাটোৰ সন্মুখতে চোতালৰ আগৰ কপাহজোপাত পৰিলহি। তাৰ পৰা এজাপ মাৰি চৰাইটো আকৌ মানুহৰ ৰূপ লৈ সিহঁতৰ গোসাঁই ঘৰলৈ সোমাই গৈ থাপনাৰ ওচৰত আঁঠু লৈ পুনৰ ওলাই আহে। সেই চৰাই মানুহক ল'ৰাটোৱে এক আপোন সমত ধৰি মাতিছে। ল'ৰাটোৱে চৰাই মানুহৰ মুখলৈ লাগি চাইছে। অধীৰ আগ্ৰহেৰে চৰাই মানুহে তাক মতালৈ সি বাট চাইছে। চৰাই মানুহৰ লেৰেলি পৰা চকুৰ পতা, জয় পৰা গালমুখ, মুজুৰা পৰা ওঠ, সৰ্বত্ৰ এক অস্বাভাৱিক পোহৰৰ খেলা। চৰাই মানুহ পাৰ্থিব নে অপাৰ্থিব তাৰ খোকোজা লাগে আৰু সেই খোকোজাৰ আঁৰ লৈ চৰাই মানুহ, মানুহ চৰাই নেদেখা হৈ পৰে। চৰাইটো উৰি গ'ল। কপাহৰ কোমল ডালটো বহুপৰ তেনেকৈ দুলি থাকিল। আকাশী বাটৰ দাঁতিৰ বতাহো ৰিপ ৰিপকৈ কঁপি থাকিল। সেই কঁপনিয়ে ল'ৰাটোৰ মন উন্দুলাই পেলালে। উন্দুলি থকা ল'ৰাটোৰ মন সাগৰত নেদেখা লহৰৰ উঠা নমা চলিবলৈ ধৰিলে। সপোনটোৱে ল'ৰাটোক বাৰুকৈয়ে জোকাৰি পেলালে।
অঘাইতং ল'ৰাটোৱে অথনিৰে পৰা জোকাৰি থকা আমৰ ডালটো যেন এই ল'ৰাটোহে। তাৰ তেজমঙহৰ শৰীৰৰ বাজে ভিতৰে শিহৰণ, এক ধুমুহা। সেই ধুমুহাৰ তাণ্ডৱ চলিল তাৰ শৰীৰৰ সকলোতে। কি গছৰ ডাল ভাগিল, উভালি পৰিল কি গছ বাচি থাকিল, সি একো গমকে নাপালে। গাঁৱৰ ঘৰৰ বাৰান্দাত এতিয়া সেই ল'ৰাটো থিয়। থকা ঠাইতে সি ঠককৈ কঁপিব লাগিছে। সৰ্বসত্তাত বিয়পি পৰা সেই কঁপনিৰ ওচৰত যেন সি নিজকে সঁপি দিছে। সঁপি দিয়াৰ বাহিৰে যেন তাৰ কৰিবলগীয়া একো নাই। ল'ৰাটোৰ মন গহনত উঠা কঁপনিয়ে এক শব্দধ্বনিৰ ৰূপ লৈ দুই ওঠ সজোৰে মেলি বাহিৰ ওলাই আহিব খুজিছে। সেই শব্দধ্বনি প্ৰকৃততে এক সম্বোধন, অতি আপোনজনক কৰা সম্বোধন। আৰু সেই সম্বোধনৰ মায়াসূতা ল'ৰাটোৱে বতাহত মেলি দিছে। হয়, চৰাই মানুহ, অপ্ৰাকৃত সত্তাক যাতে সেই সূতাই স্পৰ্শ কৰে। ইহজগতত সেই সম্বোধনেৰে মাতিবলৈ ল'ৰাটোৰ কোনো নাই। ঘন নীলা নক্ষত্ৰ এটিৰ চৌপাশৰ তন্ময়, অনাবিল, আন্দোলিত সেই বলয়বোৰ এতিয়া মানে মাৰ গৈছে। বহুদিনীয়া নিশ্চিত্ৰ টোপনিৰ পিছতহে যেন ল'ৰাটোৱে সাৰ পাইছে। সন্মুখৰ সকলো দৃশ্য অস্বাভাৱিক নতুন দীপ্তিৰে উদ্ভাসিত হৈ উঠা যেন লাগিছে তাৰ। দীৰ্ঘ বিৰতিৰ মূৰত সাৰ পাই উঠি ল'ৰাটোৱে নিজৰ সন্ধান, নিজক নতুনকৈ বিচৰাৰ অভিযান আৰম্ভ কৰিব খুজিছে। ভিতৰৰ মানুহটোৱে তাক হাতত ধৰি এতিয়াই মুকলিলৈ উলিয়াই নিব খুজিছে। কলৈ নিব তাক? চৰাইৰ নীলা দেশলৈ? ঘিতমিতীয়া নীলা কোন দেশত ল'ৰাটোৱে চৰাইটোক লগ পাবগৈ বাৰু? চৰাইটো এতিয়া নিশ্চয় চকুৰে নমনা দূৰণিলৈ গুচি গৈছে। ল'ৰাটোৱে অসীম নীলাৰ পিছ লৈছে। নীলাভ তৰংগমালা শীতৰ নিশাৰ মৰু বুকুৰ দৰেই চেঁচা। ঠায়ে ঠায়ে নিশা ফুলা ফুলৰ বাগিচা আৰু ফুলৰ গোন্ধত ব্যাকুল সৰ্পকুলৰ অহা যোৱা। নীলাৰ মায়াৰ কোনোবা সুৰুঙত সোমাই পৰিছে হয়তো চৰাইটো। চৰাইটোৱে কিজানি এখনৰ পিছত আনখন আকাশ সলাই ফুৰাৰ অভ্যাস কৰিছে। ল'ৰাটোৰ সন্ধানী অভিযান নীলা কুঁৱলীৰ কোনো এক তৰপত যেন ইতি পৰিব। চৰাই মানুহ চৰাইক ল'ৰাটোৱে যেন পাহৰি গৈছে। তাৰ পাছতো তাৰ প্ৰাণত বাজি ৰৈছে এক আকুতি। কেঁচুমতাময় মোৰ মুখ চাবলৈ চৰাই মানুহ চৰাই যিয়েই নোহোৱা কিয়, তুমি কেতিয়া আহিবা মোক কোৱা? চৰাই মানুহ চৰাই হৈ নাহিলেও কথা নাই, চৰাই হৈয়ে আহা। সেইটো চৰাই হৈ আহা যি আন সকলো চৰাইতকৈ বেলেগ। মাটিলৈ যি চৰাই কাচিতহে নামে, যাৰ পাখি আৰু ঠোঁটৰ ৰং আন কাৰো লগত নিমিলে, যাৰ অহা যোৱাৰ বাটেই বেলেগ, গছৰ ডালত যি বেলেগ ধৰণে বহে, যি মাথোন মায়া গছৰহে গুটি খায়, যি মাতে অমাতৰ মাত। পুৱতিৰ আকাশৰ আধা আন্ধাৰ আধা পোহৰত এক অস্বাভাৱিক আলোড়ন। আকৌ নতুন ধৰণৰ লুটিবাগৰ, আন্ধাৰ পোহৰৰ তল ওপৰ। আন্ধাৰ চৰাই আকৃতিৰ, পোহৰ মানুহ ৰূপৰ। এই দুই উদ্ভট ৰূপৰ মাজত ক'ৰবাত ফুলিছে অপ্ৰাকৃত ৰবাব ফুল। ধন্যবাদ।